আজি চাওক, আজি এটা অনুষ্ঠান ৰাখিলো। আমি আমাৰ প্ৰয়াত জুবিন দাক এটা শ্ৰদ্ধাঞ্জলি দিলো প্ৰথমতে, কাৰণ তেখেত যি অকালতেই ক'ব লাগিব, এইটো আচলতে সময় হোৱা নাছিলে, আমাৰ মাজৰ পৰা গুচি গ'ল, যাৰ কাৰণে গোটেই অসমবাসী আজি মৰ্মাহত হৈ আছে। অসমবাসী বুলি নহয়, গোটেই ভাৰতবৰ্ষৰ মানুহে তেওঁৰ প্ৰতি যিটো শ্ৰদ্ধা আৰু ভালপোৱা আছিলে, তাৰ প্ৰতি হেৰি ৰাখি ময়ো ভাবিলো যে ৰাইজৰ মাজত অলপ সোমাই যাওঁ। তেখেতে ৰাইজক যেনেকে সহায় সহযোগিতা কৰি ভাল পায়, তো ময়ো ভাবিলো পূজাও আহিছে, অকণ দুখীয়া নিচলাত যিকেইজন আছে আৰু কিছুমানক মই অলপ বস্তু অকণ কাপোৰ অকণ বিতৰণ কৰিলো, যাতে তেখেতৰ আত্মায়ো শান্তি পায়। আচলতে তেখেত মানে আমি বিচৰা নাই, তেখেতটো আমাৰ মাজত সদায় থাকে আৰু থাকিব, চিৰদিন থাকিব। আৰু পূজাৰ যিটো বতৰ, পূজাৰ বতৰত দেখা গৈছে যে এইবাৰ সেই আগৰ নিচিনা যিটো উখল মাখল পৰিৱেশ, সেই পৰিৱেশটো নাই। কাৰণ প্ৰতিটো পূজা মণ্ডপতেই কওক বা প্ৰতিটো অঞ্চলতেই কওক, তেখেতৰ অনুৰাগী নাই বুলি ক'ব নোৱাৰি, চবেই তেখেতৰ অনুৰাগী। আৰু সেই হিচাপতে যিয়ে নহওক, পূজা এখন আহিছে, চবৰে অলপ হ'লেও মনতে এটা আশা থাকে যে কিবা এটা লওঁ, নতুন কাপোৰ এখন লওঁ। তো মই যিমানখিনি পাৰিছোঁ ৰাইজক অকণ সহায় কৰিছোঁ মোৰ তৰফৰ পৰা। মই লক্ষণ দাস। মই আচলতে এজন অধিবক্তা আৰু সমাজৰ কাৰণে যিমানখিনি পাৰোঁ যেতিয়া কৰিব চেষ্টা কৰোঁ, আৰু মই জুবিন দাৰ এজন। আজি চাওক, আজি এটা অনুষ্ঠান ৰাখিলো। আমি আমাৰ প্ৰয়াত জুবিন দাক এটা শ্ৰদ্ধাঞ্জলি দিলো প্ৰথমতে, কাৰণ তেখেত যি অকালতেই ক'ব লাগিব, এইটো আচলতে সময় হোৱা নাছিলে, আমাৰ মাজৰ পৰা গুচি গ'ল, যাৰ কাৰণে গোটেই অসমবাসী আজি মৰ্মাহত হৈ আছে। অসমবাসী বুলি নহয়, গোটেই ভাৰতবৰ্ষৰ মানুহে তেওঁৰ প্ৰতি যিটো শ্ৰদ্ধা আৰু ভালপোৱা আছিলে, তাৰ প্ৰতি হেৰি ৰাখি ময়ো ভাবিলো যে ৰাইজৰ মাজত অলপ সোমাই যাওঁ। তেখেতে ৰাইজক যেনেকে সহায় সহযোগিতা কৰি ভাল পায়, তো ময়ো ভাবিলো পূজাও আহিছে, অকণ দুখীয়া নিচলাত যিকেইজন আছে আৰু কিছুমানক মই অলপ বস্তু অকণ কাপোৰ অকণ বিতৰণ কৰিলো, যাতে তেখেতৰ আত্মায়ো শান্তি পায়। আচলতে তেখেত মানে আমি বিচৰা নাই, তেখেতটো আমাৰ মাজত সদায় থাকে আৰু থাকিব, চিৰদিন থাকিব। আৰু পূজাৰ যিটো বতৰ, পূজাৰ বতৰত দেখা গৈছে যে এইবাৰ সেই আগৰ নিচিনা যিটো উখল মাখল পৰিৱেশ, সেই পৰিৱেশটো নাই। কাৰণ প্ৰতিটো পূজা মণ্ডপতেই কওক বা প্ৰতিটো অঞ্চলতেই কওক, তেখেতৰ অনুৰাগী নাই বুলি ক'ব নোৱাৰি, চবেই তেখেতৰ অনুৰাগী। আৰু সেই হিচাপতে যিয়ে নহওক, পূজা এখন আহিছে, চবৰে অলপ হ'লেও মনতে এটা আশা থাকে যে কিবা এটা লওঁ, নতুন কাপোৰ এখন লওঁ। তো মই যিমানখিনি পাৰিছোঁ ৰাইজক অকণ সহায় কৰিছোঁ মোৰ তৰফৰ পৰা। মই লক্ষণ দাস। মই আচলতে এজন অধিবক্তা আৰু সমাজৰ কাৰণে যিমানখিনি পাৰোঁ যেতিয়া কৰিব চেষ্টা কৰোঁ, আৰু মই জুবিন দাৰ এজন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090017330 লগতে 7099017110 নম্বৰত।